নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো সবিশেষ আজি আৰম্ভ কৰাৰ আগতে আপোনালোকক এখন স্কুলৰ পাঠদানৰ এক দৃশ্য দেখাব খুজিছো অতি সুন্দৰ দৃশ্য হয়তো আপোনালোকেও চাই ভাল পাব শুনি ভাল পাব আহকচোন আমি একেলগে চাই লওঁ সেই দৃশ্য এখন স্কুলৰ মই কৈ দিছো নগাঁৱৰ কাৱৈমাৰীৰ লতানি চাপৰি জাতীয় বিদ্যালয় তাত কেনেদৰে শিক্ষা গ্ৰহণ কৰে এখন ব্যক্তিগত বিদ্যালয় তাত কেনেদৰে পাঠদান কৰিছে শিক্ষকে সেই দৃশ্যটো আমি এবাৰ চাই লওঁ তাৰ পিছত আমি এই বিষয়ে আৰু গভীৰতালৈ আগবাঢ়ি যাম Eagle sarai, uri jam, tapi saat hosu itu kuri hosu deh, hosu pora ut, jure hosu pora ut, ukha passport, kelua hamur lagat. Bakut kut. Tapi saat digo, ane digo pora un. Maya diba sulaguti. Mari puri bidhun. Digo pora un. Maya diba sulaguti. Mari puri bidhun. Ayo jure. এখন বিদ্যালয়ৰ পাঠদানৰ দৃশ্য আমি আপোনালোকক দেখুৱালো বিদ্যালয়খনত এনেদৰে বিশেষকৈ ধেমালিৰ মাধ্যমেৰে পাঠদান কৰা হয় ই এটা পদ্ধতি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী কৈছে যে আমি পাঠদান কৰোঁ শিশুসকলক এক ধেমালিৰ যোগেদি অৰ্থাৎ যিটোৰ জৰিয়তে তেওঁলোকে শিক্ষা প্ৰদান কৰে সেই প্ৰক্ৰিয়াটোত ছাত্ৰ ছাত্ৰীসকলেও খুব উপভোগ কৰে বুলি বিষয়টো আপোনালোকে নিশ্চয় আমাৰ টেলিভিছনৰ স্ক্ৰীনত দেখিলে কিদৰে ছাত্ৰ ছাত্ৰীসকলে উপভোগ কৰিছে এই পাঠদান প্ৰক্ৰিয়া অৰ্থাৎ ধেমালিৰ মাধ্যমেৰে শিক্ষা বহু বিশিষ্ট শিক্ষাবিদেও কিন্তু এই কথাটোকে কয় যে ধেমালিৰ মাধ্যমেৰে যদি শিক্ষা প্ৰদান কৰা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী কণমানি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা আহৰণ কৰিবলৈ যথেষ্ট সুবিধা হয় এতিয়া পুনৰ আৰম্ভ হৈছে গুণোৎসৱ অৰ্থাৎ তৃতীয় বছৰৰ বাবে গুণোৎসৱ আৰম্ভ হৈছে আৰু কোভিডসৃষ্ট পৰিস্থিতিৰ পিছত এবাৰ পুনৰ গুণোৎসৱ আৰম্ভ হৈছে এবাৰ তিনিটা পৰ্যায়ত চলিব গুণোৎসৱ আৰু এই প্ৰসংগতে আমি এই স্কুলখনৰ গুণোৎসৱৰ জৰিয়তে ৰাজ্য চৰকাৰ শিক্ষা বিভাগে তেওঁলোকে প্ৰতিখন বিদ্যালয়ৰ মাপকাঠি নিৰ্ধাৰণ কৰিব আন্তঃগাঁথনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি গুণোৎসৱ উদ্বোধন কৰি তেওঁ কৈছে যে গুণোৎসৱ এক ধৰ্মত পৰিণত হোৱা উচিত অৰ্থাৎ প্ৰতি বছৰেই গুণোৎসৱ অনুষ্ঠিত কৰা উচিত আৰু অনুষ্ঠিত কৰিব লাগে মুখ্যমন্ত্ৰীয়ে এই কথা কৈ গুণোৎসৱৰ পাতনি মেলিছিল ইয়াৰ লগতে আৰু কেইটামান কথা কৈছিল বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কি কৈছিল আজি গুণোৎসৱ উদ্বোধন কৰি আৰু এটা কথা অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম অনাৰ কথা কৈছিল আমি মুখ্যমন্ত্ৰীৰ সেই ভাষ্যটো এবাৰ শুনি লওঁ অসমৰ শিক্ষা ব্যৱস্থাত কেইবাটাও নতুন সিদ্ধান্ত লোৱাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰিছে আমি ৰাজ্যখনৰ শৈক্ষিক সমাজ বৌদ্ধিক সমাজৰ লগত কথা বতৰা পাতিব খুজিছো আমি চিন্তা কৰিছো যে প্ৰাথমিক বিদ্যালয়ত গোটেই কেইটা সাবজেক্ট অসমীয়া মিডিয়ামত ৰাখি
কেৱল ইংৰাজী আৰু অংকটো গোটেইকেইটা ছাবজেক্ট অসমীয়া মিডিয়ামত ৰাখি অকল ইংৰাজী আৰু অংকটো আমি ইংৰাজীত পঢ়াব পাৰোঁ নেকি? অৰ্থাৎ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে নিট বা অল ইণ্ডিয়া এক্সামিনেশ্যন আদি দিয়াত কোনো ক্ষেত্ৰতে অসুবিধা নহয়, আমি অসমৰ সকলো প্ৰাথমিক বিদ্যালয়ত ইংৰাজী বিষয়টো আৰু গণিত বিষয়টো আমি ইংৰাজী মাধ্যমৰ কিতাপত আমি প্ৰৱৰ্তন কৰিব পাৰোঁ নেকি? আমি চিন্তা কৰিছোঁ আজি আমাৰ নলবাৰীৰ গৰ্ডন স্কুলত এখন ঐতিহ্যমণ্ডিত স্কুল, এই গৰ্ডন স্কুলত অসমীয়া মাধ্যমৰ লগে লগে এই বছৰৰ পৰা পৰীক্ষামূলকভাৱে আমি ইংৰাজী মাধ্যম আৰম্ভ কৰিছোঁ। কিন্তু ইংৰাজী মাধ্যম আৰম্ভ কৰাৰ লগে লগে আমি স্পষ্ট কৰি দিছোঁ যে দুটা ছাবজেক্ট অসমীয়াতে পঢ়াব লাগিব। অৰ্থাৎ এটা হাইব্ৰিড মডেল এটালৈকে আমি যাব খুজিছোঁ, য'ত মাতৃভাষাত আমাৰ শক্তি বাঢ়ে আৰু লগে লগে বহল পৃথিৱীৰ বুকুলৈ যাতে খোজ কাঢ়িব পাৰোঁ। সেয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে দুটা বিষয় অৰ্থাৎ গণিত আৰু ইংৰাজী এই দুটা বিদ্যালয়সমূহত ইংৰাজীতেই পাঠদান কৰা হ'ব। এতিয়া গৰ্ডন বিদ্যালয়ৰ কথা তেওঁ ক'লে, এখন ঐতিহ্যমণ্ডিত বিদ্যালয় নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এই বিদ্যালয়খনত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যম আৰম্ভ কৰা হৈছে। হয়তো পৰীক্ষামূলকভাৱে এই প্ৰচেষ্টা আৰম্ভ কৰা হৈছে, আন ক'তো এনে শুনা নাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমো তাত থাকিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে যোনে ইচ্ছা কৰে দুটা মাধ্যমত পঢ়া শুনা কৰিব পাৰিব। এই বিদ্যালয়খনত কেনেদৰে এই প্ৰচেষ্টা আৰম্ভ হৈছে, ইয়াৰ পৰীক্ষামূলক প্ৰভাৱ কিদৰে পৰিছে, সেই সম্পৰ্কত আমি সবিশেষ জানিবৰ বাবে আমি আপোনালোকক লৈ যাব খুজিছোঁ নলবাৰীলৈ, য'ত আমাৰ লগত লাইভত এতিয়া উপস্থিত আছে দিগন্ত কুমাৰ শৰ্মা। তেখেত হৈছে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ সবিশেষলৈ। মুখ্যমন্ত্ৰীয়েও আজি আপোনালোকৰ বিদ্যালয়ৰ নামেই উল্লেখ কৰিছে। মোক এতিয়া কওক যে গৰ্ডনত এই বিষয়টো যে বিশেষকৈ ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম কেনেদৰে চলাইছে আপোনালোকে? নমস্কাৰ। যে যোৱা মাৰ্চ মাহৰ পৰাই আমাৰ এটা কথা চলিল যে গৰ্ডনত এখন মডেল স্কুল হিচাপে ঘোষণা কৰা হ'ল, আৰু অসম চৰকাৰে আমাক মডেল স্কুল হিচাপে ঘোষণা কৰিলে, আৰু তাৰ লগে লগে আমাৰ ইয়াত দুটা নতুন বস্তু আৰম্ভ কৰিলে যে অসমীয়া মাধ্যমৰ উপৰিও ইংৰাজী মাধ্যমটো আমাৰ ইয়াত প্ৰৱৰ্তন হ'ল। আকৌ আমাৰ ইয়াত আগত এখন মানে ক্লাছ 6 to 10লৈ ল'ৰাৰ স্কুলেই আছিল, হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত ছোৱালীও আছিল। এতিয়া ক্লাছ 6ৰ পৰাই আমাৰ দুটা কো এডুকেশ্যন আৰম্ভ হ'ল। আৰু যেতিয়া ইংৰাজী মাধ্যমৰ কথাটো আহিল, তেতিয়া আমিও প্ৰথম অৱস্থাত অলপ চিন্তা কৰিছিলোঁ যে দুয়োটা মাধ্যম আমি চলাই নিব পাৰিম নে নোৱাৰিম। তথাপি মনত সাহস আছিল, কাৰণ মই মোৰ সহকৰ্মীসকলৰ ওপৰত বিশ্বাসী আছিলোঁ যে তেওঁলোকে মন দি কৰিলে নিশ্চয় আমি ফলৱৰ্তী হ'ম। আৰু দেখিলোঁ আমি প্ৰথম অৱস্থাত ভবা নাছিলোঁ যে ইমানখিনি আমাৰ এডমিশ্যন হৈ যাব। আমি ভাবিছিলোঁ ক্লাছ 6, 7 আৰু 8ত পৰীক্ষামূলকভাৱে আৰম্ভ হ'ব শ্ৰেণীসমূহ, আৰু তাত 50জনকৈ আমি নামভৰ্তি কৰাম। কিন্তু দেখিলোঁ যে 6ষ্ঠ শ্ৰেণীত আমাৰ 50 পাৰ হৈ গ'ল, 65জনে ইংৰাজী মাধ্যমত নামভৰ্তি কৰিলে। তদ্ৰূপ 8ম শ্ৰেণীটো আমাৰ 35জন ছাত্ৰই নামভৰ্তি কৰিলে। 7ম শ্ৰেণীটো পিছে আমি নামভৰ্তি কৰিব পৰা নাই এতিয়ালৈ, কাৰণ তাত বেছি এপ্লিকেশ্যন নপৰিল। কিন্তু আজিৰ তাৰিখতো মানে কেইজনমান গাৰ্জেন আহি কৈছে যে 7টো খুলিব লাগে, আৰু মই কৈ আছোঁ যে 15জনতকৈ অধিক যদি হৈ যায় আৰু তেতিয়া হয়তো এটা শাখা খুলি দিম ক্লাছ 7ৰ কাৰণেও। গতিকে আমি আৰম্ভ কৰিলোঁ। যোৱা এপ্ৰিলৰ 1-2 তাৰিখত এডমিশ্যন আছিল, যোৱা 6 তাৰিখৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিছোঁ, আৰু কৰি খুবেই ভাল লাগিছে যে আমাৰ শিক্ষয়িত্ৰীসকলেও তেওঁলোকে নতুন এটা উৎসাহৰে ভাল ছাত্ৰখিনি ছাত্ৰ ছাত্ৰী অহাৰ কাৰণে নতুন উৎসাহেৰে কামত লাগি গৈছে। আৰু আমি এটা ফিডবেকো পাইছোঁ অভিভাৱকৰ পৰা যে তেওঁলোকে ইংৰাজী মাধ্যমৰ স্কুলত আগত পঢ়ি আছিল, তাৰ পৰা আনি আমাৰ গৰ্ডনত দিলে, দি তেওঁলোকেও কিন্তু আমাৰ এই প্ৰচেষ্টাক শলাগিছেই বৰঞ্চ। যে গতিকে অতি সুন্দৰভাৱে আমাৰ শ্ৰেণীসমূহ চলি আছে। এতিয়া কোনো আমি দ্বিধাবোধ কৰা নাই। অৱশ্যে অলপ শিক্ষকৰ অভাৱ আছিল, নাইকিয়া হ'ব। দিগন্ত কুমাৰ শৰ্মা ডাঙৰীয়া, মই আপোনাক এটা কথা সুধিব খুজিছোঁ, বিশেষকৈ আপোনালোকৰ এতিয়া অসমীয়া মাধ্যমত বেছি আছেনে ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমত বেছি আছে?
অসমীয়া মাধ্যমত বেছি আছে কাৰণ আগৰ ছাত্ৰবিলাকতো অসমীয়া মাধ্যমতে এইবাৰ আমাৰ 35 জন আৰু ইফালে 100 জন ছাত্ৰ নতুনকৈ ইংৰাজী মাধ্যমত হ'ল বাকী গোটেই স্কুলত 25 জনৰ ওপৰ ছাত্ৰ ছাত্ৰী আছে গোটেই মিলি গতিকে অসমীয়া মাধ্যমতে বেছি আছে এতিয়া আপোনালোকৰ যিখিনি শিক্ষক আছে ইংৰাজী মাধ্যমটো অকল 6 আৰু 8ত আছে হয় আপোনালোকৰ যিখিনি শিক্ষক আছে বৰ্তমান বিদ্যালয়ত সেই একেখিনি শিক্ষকে ইংৰাজী মাধ্যমতো পাঠদান কৰিছে আৰু অসমীয়া মাধ্যমতো পাঠদান কৰিছে নেকি হয় নিশ্চয় অসমীয়া মাধ্যমতো কৰিছে ইংৰাজী মাধ্যমতো কৰিছে এই ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি নাই হোৱা নাই অসুবিধা হোৱা নাই প্ৰথমে আমিও ভাবিছিলোঁ যে আমিতো সদায় অসমীয়া মাধ্যমত পঢ়াই থকা শিক্ষক আমাৰ হ'বনে নাই এতিয়া কিছুমান বিষয় যেনে মই নিজে গণিতৰ শিক্ষক গণিত বিষয়ত তেনেকুৱা প্ৰব্লেম নাই আন বিষয়বিলাকত অলপ প্ৰব্লেম হ'ব নেকি ভাবিছিলোঁ কিন্তু সেইটো হোৱা নাই মোৰ সহকৰ্মীসকলে সেইটো মানে এনেকৈ কৰিছে তেওঁলোকে হয়তো অলপ অধ্যয়ন কৰি ল'ব লগা হৈছে স্পকেনটো অতি সুন্দৰভাৱে পঢ়াই আছে অতি সুন্দৰ ক্লাছ চলি আছে এইখিনি যিখিনি ইংৰাজী মাধ্যমৰ থাকিব তেওঁলোক নিশ্চয় সেৱাৰ অধীনতে থাকিব সেৱাৰ অধীনতে থাকিব মই আপুনি যিহেতু গণিতৰ শিক্ষকে মই সেই ক্ষেত্ৰত সুধিব খুজিছোঁ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱ আৰম্ভ কৰি তেওঁ এটা কথা ক'লে যে অসমীয়া মাধ্যমৰ যিসমূহ বিদ্যালয় আছে তাতো এইটো প্ৰস্তাৱ দেই চৰকাৰে এতিয়া প্ৰস্তাৱ আকাৰে ৰাখিছে বস্তুটো বিষয়টো মুখ্যমন্ত্ৰীয়ে কৈছে যে বিশিষ্ট ব্যক্তি বিশেষকৈ শিক্ষাবিদৰ লগত আলোচনা কৰিহে এই বিষয়টোত আগবাঢ়িব তেওঁ কৈছে ৰাজ্য চৰকাৰে এটা প্ৰস্তাৱ লৈছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়টো ইংৰাজী আৰু গণিত এই দুটা বিষয় ইংৰাজীত পাঠদান কৰাৰ কথা কৈছে যাৰ আঁৰত থকা উদ্দেশ্যটো তেখেতে ব্যাখ্যা কৰিছে তেওঁ কৈছে যে এই দুটা ইংৰাজী আৰু গণিত যদি ইংৰাজী ভাষাত তেওঁলোকে পাঠদান কৰা হয় ইংৰাজী মিডিয়ামত পাঠদান কৰা হয় তেতিয়াহ'লে ভৱিষ্যতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বা তেওঁলোকে সেই পৰীক্ষাত নামিবৰ বাবে পৰীক্ষাৰ সন্মুখীন হ'বৰ বাবে সুবিধা হ'ব এতিয়া এগৰাকী গণিতৰ শিক্ষক হিচাপে মই আপোনাক সুধিব কৈছোঁ যে গণিত বিষয়টো ইংৰাজী মিডিয়ামত ইংৰাজীত পাঠদান কৰাত কিবা অসুবিধা হ'ব পাৰে নেকি নাই নহয় কোনোটি নহয় বৰং ভালেই হ'ব আমাৰ কিছুমান অসমীয়া শব্দই মানে প্ৰতিশব্দ বহু থাকে ইংৰাজীত টাৰ্ম একেটাই থাকে গতিকে ছাত্ৰ ছাত্ৰীৰ অসুবিধা মুঠেই নহয় কিছুমান শব্দ আমাৰ অসমীয়া প্ৰতিশব্দ বহুত হৈ যায় বহু শব্দ তাত লিখিব পাৰি কিন্তু ইংৰাজী মাধ্যমত এটা ৱাৰ্ডেই হয় তাক শ্বৰ্ট কৰাও মানে মেথামেটিকেলি কিছুমান শ্বৰ্ট ফৰ্মত লিখিব পৰাও সুবিধা আছে গতিকে এইটোত অসুবিধা একো নহয় আৰু আমাৰ দেখা গৈছে মোৰ যিটো আজি ধৰক 30 বছৰৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে দুটা মাধ্যম চলিলেও ছাত্ৰ ছাত্ৰীবিলাকে যিফালেদি লৈ যোৱা যায় সিহঁতে আগবাঢ়ি যাবই আজিৰে পৰা শৰ্মা ডাঙৰীয়া গুণোৎসৱ পুনৰ আৰম্ভ হৈছে আপুনি কি ভাবে এই গুণোৎসৱে ৰাজ্যৰ বিশেষকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ মানদণ্ডৰ এটা পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত কিমান দূৰ সহায়ক হ'ব বুলি আপুনি ভাবে কিছু সহায়কটো হ'বই কাৰণ ধৰক কিছুমান অনুষ্ঠান কিছুমান এনেকুৱা স্কুল থাকে হয়তো তাত নিয়মিত চব ক্লাছসমূহ হয়তো নচলে এইবিলাক চালি জাৰি চালে এই এটা উপকৃত হ'বই ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও এইটো উপলক্ষে এটা নতুন উদ্যম লৈ পেলাই কৰে কাৰোবাৰ যদি অলপ কিবা খোকোজাও আছিল এইখিনি মাৰি উঠে গতিকে আৰু সুন্দৰেই হ'ব ভালেই হ'ব ধন্যবাদ সমাৰোহ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম এইখিনিতে মই ল'ব খুজিছোঁ খন্তেক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম আৰু আপোনালোকক এটা বস্তু দেখুৱাম আমি আৰম্ভণিতে যিটো দেখুৱালোঁ নগাঁৱৰ কাৱৈমাৰীৰ সেই বিদ্যালয়খন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাঠদানৰ যিটো ধেমালিৰ মাধ্যমেৰে পাঠদান যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো দেখুৱালোঁ সেই বিদ্যালয়খনৰ অধ্যক্ষই সামগ্ৰিকভাৱে এই পাঠদানৰ সম্পৰ্কত কি কয় আৰু বৰ্তমান শেহতীয়া শিক্ষাৰ পৰিৱেশ সম্পৰ্কত বা গুণোৎসৱ সম্পৰ্কত কি কয় সেইটো আমি দেখুৱাম এটা বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই কৈছিলোঁ যে নগাঁৱৰ কাৱৈমাৰীৰ যিখন বিদ্যালয়ৰ দৃশ্য আমি আৰম্ভণিতে আপোনালোকক দেখুৱালোঁ পাঠদান ধেমালিৰ মাধ্যমেৰে পাঠদানৰ যিটো প্ৰক্ৰিয়া সেই বিদ্যালয়খনৰ অধ্যক্ষই কি কয় আমি সেইটো শুনিম কিন্তু মই চিনাকি কৰি দিছোঁ আমাৰ ষ্টুডিঅ'ত থকা দুজন বিশেষ অতিথি ডক্টৰ নিহাৰ ৰঞ্জন কলিতা সহযোগী অধ্যাপক আৰু আছে ডক্টৰ দুলুমণি গোস্বামী অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয় তেখেতসকলেও শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অভিজ্ঞতা আছে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবাঢ়ি আহিছে কিন্তু মই প্ৰথমতে শুনি লওঁ আহক নগাঁৱৰ কাৱৈমাৰীৰ যিখন বিদ্যালয়ৰ দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ পাঠদানৰ সেই বিদ্যালয়খনৰ অধ্যক্ষই কি কয় কি পদ্ধতিৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিলে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব এই বিদ্যালয়খন যেতিয়াৰ পৰা প্ৰতিষ্ঠিত হৈছিল তেতিয়াৰ পৰাই আমাৰ এটা লক্ষ্য উদ্দেশ্য আছিলে যে গুণগত শিক্ষাৰে
জয়ফুল টিচিং আমি সেইটো পদ্ধতিৰে আমি শিক্ষা দান দি ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা আছিল আমাৰ আৰু সেই প্ৰচেষ্টা মতে বিদ্যালয়খনত প্ৰতিষ্ঠিত হোৱাৰ পিছৰ পৰাই আমি ল'ৰা ছোৱালীক সকলো ছাৰ বাইদেউসকলৰ লগত আমি যিটো প্লে মেথডৰ জৰিয়তে শিক্ষাটো দিয়া হয় সেই শিক্ষাৰ জৰিয়তে আমি শিক্ষাদান দি আছোঁ আৰু বৰ্তমান যি সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ল'ৰা ছোৱালী অভিভাৱকসকলে দিয়া আৰম্ভ কৰিছে তথাপিও আমাৰ বিদ্যালয়ত সেই হিচাপত মই ইমান হেৰি পোৱা নাই ল'ৰা ছোৱালী কিন্তু অসমীয়া মাধ্যমৰ প্ৰতিও বহুত হেৰি আছে আমাৰ আকৰ্ষণ আছে আৰু সেইটো আমি মটিভেশ্যন কৰিছোঁ আমি পঢ়াৰ জৰিয়তে চাওক যেতিয়া আপুনি সৰু ল'ৰা ছোৱালীক শিক্ষাদান দিবলৈ যাব আপুনি নিজেও সিহঁতৰ লগত মিলি যাব লাগিব মিহলি হৈ পৰিব লাগিব সিহঁতৰ লগত নিজেও সৰু হৈ যাব লাগিব গণ উৎসৱ যিটো চৰকাৰে কৰিছে খুব ভাল কৰিছে মই সেইকাৰণে অসম চৰকাৰক ধন্যবাদ জনাম এইটো কৰিলে কি হয় শিক্ষকৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী সকলো দিশতে মানে এটা পৰিষ্কাৰ হয় আৰু আমাৰ যিহেতু প্ৰাইভেট স্কুলত গণ উৎসৱৰ তেনেকুৱা ছিষ্টেম নাই যদিও নাই আমি অধ্যক্ষ হিচাপে মই যিটো আপোনাৰ ছিষ্টেম আমি পৰিষ্কাৰকৈ বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দি বা ল'ৰা ছোৱালীক শিক্ষাৰ ওপৰত গুৰুত্ব দি প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলো দিশত আপুনি এক্টিভ হৈ থাকিব লাগিব আপুনি যেতিয়া এক্টিভ হৈ থাকিব পাঠদানৰ ক্ষেত্ৰত যদি আপুনি এক্টিভ হৈ থাকে ক্লাছৰ ক্ষেত্ৰত যদি এক্টিভ হৈ থাকে ছাৰ বাইদেৱে যেতিয়া ক্লাছ কৰিছে আপুনি খবৰ ল'ব পাৰিছে ধুনীয়াকৈ ছিষ্টেম কৰি আপুনি শিক্ষাদান দিব পাৰিছে তেতিয়াহ'লে আপোনাৰ স্কুলত গণ উৎসৱৰ মই ভাবোঁ প্ৰাইভেট স্কুলতো গণ উৎসৱৰ দৰকাৰ নাই যদি বিদ্যালয়ৰ অধ্যক্ষজন ঠিক আছে আমাৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেউসকলেই এনেকৈ প্লে মেথডত শিক্ষাটো দিয়ে আৰু যিহেতু মই এই ছিষ্টেমবিলাক মই লগাই দিওঁ মই ছাৰ বাইদেউসকলৰ লগত সহযোগ কৰি আৰু ছাৰ বাইদেউসকলে এনেকৈয়ে ক্লাছবিলাক কৰাই আছে প্লে মেথডৰ জৰিয়তে আমি ক্লাছবিলাক কৰি আছোঁ গান গাই আছোঁ গানৰ জৰিয়তে আৰু আপুনি আমাৰ এটা পেজ আছে সেই পেজত আপোনালোকে চাব সকলো ছাৰ বাইদেউসকলৰ ভিডিঅ' আপলোড কৰা আছে আৰু মোৰো ভিডিঅ' আপলোড কৰা আছে ধন্যবাদ অতি সুন্দৰ প্লে মেথডৰ জৰিয়তে তেওঁলোকে শিক্ষাদান কৰিছে এইটো এটা নতুন দিশ উন্মোচিত কৰিছে হয়তো এই ক্ষেত্ৰত আৰু চিন্তা কৰাৰ অৱকাশ আছে বিশেষকৈ শিক্ষাবিদসকলৰ ক্ষেত্ৰত মই ডক্টৰ দুলুমণি গোস্বামীৰ ওচৰলৈ আহিছোঁ গোস্বামী নগৰে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আপোনাক বিশেষকৈ গণ উৎসৱ আজিৰ পৰা পুনৰ আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত যি অৱস্থা বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত আপুনি কি ভাবে ইয়াৰ পূৰ্বেও দুবাৰ গণ উৎসৱ হৈ গৈছিল এই গণ উৎসৱে ৰাজ্যৰ চৰকাৰী শিক্ষা অনুষ্ঠানসমূহৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত কিমান দূৰ সহায়ক হ'ব বুলি ভাবে আপুনি হয় প্ৰাঞ্জল গোটেই আচলতে দিশটো খুবেই গুৰুত্বপূৰ্ণ দিশ যে গণ উৎসৱ চৰকাৰে আমাৰ অসমত আৰম্ভ কৰিছে বা 2017 চনতে প্ৰথম আৰম্ভ কৰিছে গণ উৎসৱ প্ৰায় 2-3টামান ফেজত কৰিছে আৰু এতিয়া কৰি আছে বাৰু আৰু এইটো ডেফিনেটলি এটা গুজৰাটৰ মডেলে লৈছে কাৰণ গুজৰাটৰো এইটোৱে যথেষ্ট সফলতা অৰ্জন কৰিছে গুজৰাটত গণ উৎসৱে আৰু সেই হিচাপে গুজৰাটত যিটো প্ৰাথমিক শিক্ষাৰ যিটো অৱস্থা সেইটো যথেষ্ট উন্নত হৈছে আগতকৈ বাৰু এতিয়া কথা হ'ল যে অসমত গণ উৎসৱটোৰ যিটো উদ্দেশ্য গণ উৎসৱৰ উদ্দেশ্য হৈছে যে শিক্ষানুষ্ঠানসমূহৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহৰ গুণগত মানটো বৃদ্ধি কৰা চ' ইয়াৰ কাৰণে গণ উৎসৱৰ যোগেদি যিটো বিচাৰি উলিওৱা হৈছে সেইটো যে ফল্ট কি আচলতে স্কুলখনৰ কি গেপ আছে লাৰ্ণিং গেপ কি আছে যে ল'ৰা ছোৱালীয়ে আচলতে প্ৰকৃত অৰ্থতে শিকিব পাৰিছেনে নাই সেইটো এটা কথা ইয়াৰ আউটকামটো কি শিক্ষণৰ আউটকামটো কি ৰিজাল্টটো কি এই সম্পৰ্কে বিভিন্ন ধৰণৰ বিবেচনা কৰি শেহতীয়া যিটো কথা হৈছে সেইটো হৈছে যে এটা ডিজাইন কৰিব লাগে যাৰ যোগেদি এটা ৰিমেডিয়েল মেজাৰ বুলি কৈছে যিখিনি আচলতে ত্ৰুটি আছে বিদ্যালয়সমূহৰ সেই ত্ৰুটিসমূহ কেনেকৈ আঁতৰ কৰিব লাগে সেই সম্পৰ্কে মানে বিশেষজ্ঞসকলে পৰামৰ্শ দিব সেইখিনিলৈকে ঠিকেই আছে গোটেই প্ৰচেছটো প্ৰক্ৰিয়াটো সেইখিনিলৈকে ঠিকেই আছে আৰু সেইখিনি কৰি আছে কিন্তু ইয়াৰ পিছতে আমি যিটো আশা কৰোঁ যে গণ উৎসৱৰ উদ্দেশ্য হৈছে গুণগত মানৰ বৃদ্ধি কিন্তু গুণগত মানটো বৃদ্ধি কেনেকৈ হ'ব অকল গণ উৎসৱটো পাতিলেই হ'বনে নিশ্চয় নহয় গুণ উৎসৱৰ পিছত বিদ্যালয়সমূহৰ যিখিনি ত্ৰুটি দেখা পোৱা গৈছে সেই ত্ৰুটিসমূহ আঁতৰাবৰ কাৰণে আচলতে চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু বাস্তৱতে আমি দেখা পাওঁ সেই ক্ষেত্ৰত কিন্তু বৰ বেছি ধৰণৰ চকুত লগা তেনেকুৱা ধৰণৰ প্ৰয়াস দেখা নাই যাৰ ফলত আচলতে গণ উৎসৱৰ আচল যিটো উদ্দেশ্য সেই উদ্দেশ্যত আমি এতিয়াও উপনীত হৈছোঁ বুলি মই ক'ব নোৱাৰোঁ কাৰণ এতিয়াও মানে অসমৰ যিটো চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ সামগ্ৰিক যিটো অৱস্থা সেই সামগ্ৰিক অৱস্থা এতিয়াও সন্তোষজনক নহয় তাৰ তুলনাত কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ যথেষ্ট আগবাঢ়ি গৈছে হয়তো ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত কোনো গণ উৎসৱৰ নিচিনা কথা নাথাকে চৰকাৰী খণ্ডত থাকে তথাপিও কিন্তু আজি চৰকাৰী খণ্ডৰ অৱস্থা কেনেকুৱা হৈছে কিয় এনেকুৱা ধৰণৰ অৱস্থা হৈছে অথচ এটা কথা আপুনি মন কৰিব যে এতিয়াও অসমত কিন্তু
প্ৰায় 80% ল'ৰা ছোৱালী কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়তে পঢ়ে আমি যদিও কৈ থাকোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যথেষ্ট উত্থান হৈছে কথাটো হয় উত্থান হৈছে যথেষ্ট সংখ্যক হৈছে কাৰণ আমি দেখা পাইছোঁ য'ত 2019 চনৰ যিটো তথ্য এই অনুসৰি অসমত মুঠতে 63,000তকৈ অধিক প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত তাৰ ভিতৰত প্ৰায় 5,512খন আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় চ' এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা যথেষ্ট কম বহুত বেছি নহয় তাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 80%তকৈ ধৰি 20% মানহে হ'ব গতিকে যেহেতু চৰকাৰী খণ্ডৰ বিদ্যালয় এটা বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী সামৰি আছে গতিকে আসলতে এখন দেশৰ যিটো উন্নতিৰ যিটো মানদণ্ডৰ যিটো নিৰূপণ সেইটো কৰিব কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ নিশ্চয় গতিকে সেইটো এটা যথেষ্ট গুৰুত্ব দিয়াটো প্ৰয়োজন আৰু অৰ্থনৈতিক দিশৰ পৰাও সকলোৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত উচ্চ হাৰত ফিজ দি পেলাই পঢ়াবলৈ সক্ষম নহ'ব আৰু নিশ্চয় সক্ষম নহ'ব কিন্তু এটা ট্ৰেণ্ড হৈছে যে আমি দেখা পাইছোঁ যে মানে ব্যক্তিগত খণ্ড বিদ্যালয়ৰ প্ৰতি আজিকালি অভিভাৱকসকল আকৰ্ষণ যথেষ্ট বাঢ়িছে আনকি গ্ৰাম্য অঞ্চলতো দেখা পাইছোঁ আকৰ্ষণ যথেষ্ট বাঢ়িছে তাৰ কাৰণ অন্যতম কাৰণ হ'ব পাৰে আন্তঃগাঁথনি হ'ব পাৰে নেকি এতিয়া চাওক কিছুমান প্ৰশ্ন এতিয়া আহি পৰিছে আন্তঃগাঁথনি আমি কেইখনমান বিদ্যালয়ৰ আমি বাতৰি দেখুৱাইছোঁ যে যিখন বিদ্যালয়ৰ আন্তঃগাঁথনি বুলিবলৈ একোৱেই নাই হগা গোটেই বিদ্যালয়খন এতিয়া শিলচৰত এখন বিদ্যালয় আছে বৰষুণ দিলেই এজাক বৰষুণ দিলে পানী হয় প্ৰথম কথা দ্বিতীয় কথা শিক্ষক নাই আৰু শিক্ষক নথকা প্ৰসংগটোত মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে যিমানখিনি শিক্ষক অসমত আছে সেই শিক্ষকখিনিক যদি বিদ্যালয়ৰ সংখ্যাৰে হৰণ কৰা হয় তেতিয়াহ'লে প্ৰতিখন বিদ্যালয়তে 4জনকৈ শিক্ষক থাকিব শিক্ষকসকল যাব নোখোজে চহৰ অঞ্চললৈ যাব নোখোজে পাৰ্বত্য অঞ্চললৈ যাব নোখোজে ই এটা কাৰণ বুলি কৈছে এতিয়া মোৰ প্ৰশ্নটো এইটোৱেই যে আন্তঃগাঁথনি আৰু শিক্ষকহীনতা এই দুটা অন্যতম কাৰণ হ'ব পাৰে তাৰ পিছতো গুৰুত্ব পাতি থাকিলে জানো আন্তঃগাঁথনি উন্নত হ'ব না আন্তঃগাঁথনি এটা মূল কথা এটা আন্তঃগাঁথনি আৰু গুণোৎসৱৰ আচলতে গুণোৎসৱৰ যোগেদি এইটোও দেখুৱাই দিয়া হৈছে যে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি কেনেকুৱা ধৰণৰ অৱস্থাত আছে সেইটো এটা গুণোৎসৱৰ উদ্দেশ্য কাৰণ গুণগত মানৰ কাৰণে এটা মানে ভাল আন্তঃগাঁথনি এটা নিশ্চয় প্ৰয়োজন হ'বই গতিকে চৰকাৰৰ ফালৰ পৰা এইটো পদক্ষেপ লোৱা উচিত যে বিদ্যালয়সমূহৰ প্ৰথম কথা হ'ল আন্তঃগাঁথনি উন্নত কৰিব লাগে এইখিনিতে মই এটা কথা ক'ম যে আচলতে আজি কিছু বছৰ আগতে মই আজি প্ৰায় 20 বছৰ আগৰ কথা কৈছোঁ বা 25 বছৰ আগৰ কথা কৈছোঁ যেতিয়া সৰ্বশিক্ষা অভিযান আৰম্ভ হোৱা নাছিলে তেতিয়া অসমৰ অধিকাংশ বিদ্যালয়ৰ অৱস্থা অতি জৰাজীৰ্ণ আছিলে কাৰণ এতিয়া ধৰক আপুনি যেনেকুৱা ধৰণৰ বিদ্যালয় আজি দেখুৱাইছে সেই বিদ্যালয়সমূহত এখন বিদ্যালয় আপুনি সব টেলিভিছনৰ স্ক্ৰীনত আমি দেখুৱাইছো আছে সেইখন কিছু সংখ্যক এতিয়াও আছে কিন্তু আজি 25 বছৰ আগতে আমি দেখা পাইছিলোঁ যে এনেকুৱা ধৰণৰ বিদ্যালয়ৰ সংখ্যা অধিক আছিলে কিন্তু এটা কথা ভাল যে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰাৰ পিছত এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি কিছু পৰিমাণে উন্নত হৈছে কিন্তু একেবাৰে নাই হোৱা বুলি মই পুনৰবাৰ আপোনাক এটা কথা দেখুৱাব কৈছোঁ আমি টেলিভিছনৰ স্ক্ৰীনত দৰ্শকসকলেও চাওক আমি দেখুৱাই আছোঁ এখন বিদ্যালয় এখন বিদ্যালয়ৰ ছবিখন চাওক এখন বিদ্যালয় এজাক বৰষুণতে কিন্তু বিদ্যালয়খন ডুব গৈছে ছাত্ৰ ছাত্ৰীসকল কেনেদৰে বিদ্যালয়লৈ গৈছে আমাৰ দৰ্শকসকলেও চাওক এতিয়া সেইকাৰণে মই আন্তঃগাঁথনিৰ কথাটো আহিছোঁ মই পুনৰ আহিম গোস্বামী নগৰী আপোনাৰ ওচৰলৈ ডক্টৰ নিহাৰঞ্জন কলিতাৰ ওচৰলৈ আহিছোঁ নিহাৰঞ্জন কলিতা ইমানখিনিয়ে মই দৃশ্যাংশ দেখুৱালোঁ সকলো দেখুৱালোঁ ঠিক আছে গুণোৎসৱ এটা সুন্দৰ প্ৰচেষ্টা আমি নেতিবাচক দৃষ্টিভংগীৰে চাবলৈ খোজা নাই কিন্তু আমি প্ৰশ্ন কৰাৰ আমাৰ অধিকাৰ আছে আমি ৰাইজক জনোৱা বা দৰ্শকক জনোৱাৰো অধিকাৰ আছে যে পূৰ্বৰ দুটা গুণোৎসৱে আমি ফল কি পালোঁ প্ৰাঞ্জল প্ৰথমতে বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আলোচনা কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা মোৰ এই মুহূৰ্তত মনত আহিছে যে এই বছৰে 2022 চনত আমি আমাৰ স্বাধীনতাৰ 75তম বছৰ আমি উদযাপন কৰিবলৈ গৈ আছোঁ গতিকে এই 75তম বছৰটোতো আমাৰ শিক্ষা ব্যৱস্থাত এতিয়াও কি প্ৰয়োজন সেয়া গুণোৎসৱৰ দৰে অনুষ্ঠান পাতিহে আমি নিৰ্ধাৰণ কৰাটো কিন্তু আমাৰ কাৰণে এটা কিমান দূৰ মই লজ্জাজনক মানে শব্দটো যদিও আহিছিল কিন্তু কথাটো হ'ল কিমান দূৰ বাস্তৱসন্মত যে আমি আমাৰ ভাৰতৰ যি আমি এখন বিশাল ভাৰত বা এখন শক্তিবান ভাৰতৰ কথা কল্পনা কৰোঁ এই শক্তিবান ভাৰতখন পাবলৈ হ'লে আমাৰ শিক্ষা ব্যৱস্থাটো মজবুত লাগিব আৰু এই শিক্ষা ব্যৱস্থাটো কেনেদৰে মজবুত কৰা হয় আমাৰ শিক্ষা ব্যৱস্থা আছে সমগ্ৰ মানে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰকে ধৰি গতিকে কি লাগে বা নালাগে সেইটো কিন্তু এতিয়াহে নিৰ্ধাৰণ কৰাটো আমাৰ কাৰণে এটা দুখজনক কথা আমি আচলতে এই ক্ষেত্ৰত বহুত কেতিয়াবা তাই আগবাঢ়ি যাব লাগিছিল গতিকে ইয়াত আমি গুণোৎসৱে আমাক কিমান দিব বা নিদিব সেইটোৰ ওপৰত কৰায়ো আমি কিয় ইমান পিছ পৰি ৰ'লোঁ সেয়াও আলোচনা কৰাটো প্ৰয়োজন নিশ্চয়
দ্বিতীয় এটা কথা যে গুণোৎসৱ হয় যোৱা দুবছৰত যোৱা দুটাবাৰ গুণোৎসৱত আমিও নিজে গুণোৎসৱত বিভিন্ন মানে পৰীক্ষক হিচাপত বিভিন্ন স্কুললৈ যোৱাৰ আমাৰো সৌভাগ্য ঘটিছে আৰু আমি আজি স্ক্ৰীণত আপোনালোকে যি দেখাইছে সেয়া বাস্তৱ প্ৰতিচ্ছবি আমি দেখা পাইছোঁ বহুত স্কুলত এনেকুৱা হৈছে যে স্কুলখনত আছে তাত আনকি যিটো মেচিন জোখে ওজন জোখা মেচিনটো তাৰমানে স্কুলখনত ৰাখি থ'বলৈও স্কুলখন মানে হেৰি নহয় কি মানে নিৰাপত্তা নাই ফেনৰ দূৰৰ কথা গতিকে প্ৰধান শিক্ষকে কি কৰে ওজন জোখা মেচিনটো পকেটত মানে বেগত ভৰাই লৈ আহে আকৌ ক্লাছ শেষ হ'লে বেগত লৈ যায় এয়া হৈছে বাস্তৱ কথা তৃতীয় এটা কথা হ'ল যে কৰোনাই আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আধুনিক হ'ব লাগে আমাক ভালদৰে বুজাইছে এইবাৰ আনকি কেন্দ্ৰীয় চৰকাৰৰ বাজেটত 200টা চেনেল খোলাৰ কথা কৈছে অৰ্থাৎ যাতে অনলাইন শিক্ষা ব্যৱস্থা আমাৰ গাঁৱৰ শেষ স্তৰলৈকে লৈ যাব পাৰে গতিকে আজি আমি যিটো গুণোৎসৱ পাতিম বা গুণোৎসৱেৰে যিখিনি কথা ক'ম তাতে বিদ্যুৎ আপুনি যিকেইখন স্কুল দেখাইছে তাতে ফেন কেইখন মই দেখা নাই এতিয়ালৈকে ওপৰত কাৰেণ্ট আছে নে নাই মানে য'ত আমি বাজেটত 200টা চেনেলৰ কথা খুলি শিক্ষা ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ কথা ভাবিছোঁ অৰ্থাৎ সেইখন স্কুলত যদি বিদ্যুৎ যোগানেই নাই সেয়া গুণোৎসৱ পাতি নিৰ্ধাৰণ কৰাটো প্ৰয়োজন নাই সেই স্কুলৰ শিক্ষক লগতে শিক্ষা পৰিদৰ্শক তেখেতসকলে নিজেই গম পায় যে তাতে বিদ্যুৎ যোগান লাগে নে নাই তৃতীয় এটা কথা হ'ল যে আন্তঃগাঁথনি আমি যেতিয়া ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডৰ মাজত পাৰ্থক্যৰ কথা কওঁ এতিয়া দিল্লীৰ চৰকাৰী খণ্ডৰ ব্যৱস্থাটোৰ কথা প্ৰায় চিন্তাৰ এটা মানে চৰ্চাৰ বিষয় হৈ পৰিছে দিল্লীত কি হৈছে তাতে আন্তঃগাঁথনি যথেষ্ট মানে শক্তিবান হোৱা বাবে ব্যক্তিগত খণ্ডৰ লগত ফেৰ মাৰিব পাৰিছে গতিকে আমাৰ আন্তঃগাঁথনিটো যিকোনো উপায়ে আমি কৰিব লাগিব কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ আন্তঃগাঁথনি বুলিলে আমি কেৱল ডেস্ক বেঞ্চ ফেন বা তেনেকৈ স্কুলত দুটামান ঘৰকে বুজো আপুনি চাব অসমৰ যিটো ভৌগোলিক অৱস্থান পাহাৰীয়া স্কুল এখনত তাৰে ভৌগোলিক গাঁথনিৰ কাৰণে তাৰ প্ৰয়োজনীয়তা বেলেগ হ'ব আনহাতে বানপানী প্ৰৱণ অঞ্চল এটাত তাৰ ভৌগোলিক গাঁথনিত তাৰে আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা অলগ হ'ব আপোনালোকে প্ৰায়ে দেখাব আৰু 3 মাহমান পাছত আপোনালোকৰ চেনেলত আহিবই কেনেকৈ চৰ অঞ্চলৰ স্কুলসমূহ পানীত ডুবি যায় কেনেকৈ গৰাখহনীয়াই যোৱাবাৰ মৰিগাঁৱৰ দুখনমান স্কুল কেনেকৈ ৰাতিৰ ভিতৰতে খহি গৈছিল আমি বাৰে বাৰে চেনেলত দেখি পাইছিলোঁ সেই স্কুলকেইখনত কি হ'ল এতিয়া গৰাখহনীয়া প্ৰৱণ অঞ্চলত স্কুলকেইখনক কেনেদৰে আমি আন্তঃগাঁথনি শক্তিবান কৰিব পাৰিম এই কথাখিনি অসম ভিত্তিক হ'ব লাগিব আৰু সেয়া ডক্টৰ কলিতা মই পুনৰ আহিম আপোনাৰ ওচৰলৈ কিন্তু বিৰতি ল'ব লগা হৈছে তাৰপিছত মই কিন্তু আপোনাৰ ওচৰলৈকে আহিম আপোনাৰ এই বক্তব্যৰ আঁত ধৰি আপুনি আগুৱাই লৈ যাব বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই পুনৰ ডক্টৰ নিহাৰঞ্জন কলিতাৰ ওচৰলৈ আহিছিলোঁ আপুনি আন্তঃগাঁথনিৰ কথাতেই আপুনি শেষ কৰিছিলে হয় আন্তঃগাঁথনি নোহোৱাকৈ যদি আমি মানে আন্তঃগাঁথনিক মজবুত নকৰাকৈ আমি ব্যক্তিগত খণ্ডৰ লগত ফেৰ মাৰাৰ কথাটো ভাবিবই নোৱাৰোঁ গতিকে চৰকাৰী খণ্ডক আৰু বেছি শিক্ষানুষ্ঠানসমূহক যদি আমি মজবুত কৰিব লাগে তেনেহ'লে আন্তঃগাঁথনিক গুৰুত্ব দিব লাগিব আৰু এই আন্তঃগাঁথনি স্কুল ভেদে বিদ্যালয় ভেদে বেলেগ বেলেগ হ'ব তাৰ কাৰণে চৰকাৰৰ মঞ্জুৰিও বেলেগ বেলেগ হ'ব লাগিব মানে এক্ৰছ দ্য স্কুল এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দিলে কিন্তু সমস্যাটো সমাধান নহয় প্ৰত্যেকৰে প্ৰয়োজনীয়তা বেলেগ বেলেগ হ'ব তৃতীয় মই যিটো চতুৰ্থ কথা ক'বলৈ আহিছিলোঁ যে এইবাৰৰ গুণোৎসৱত যে আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে নতুন শিক্ষানীতি এটা পৰিৱৰ্তনৰ দিশে লৈ গৈছে এই অহা বছৰৰ পৰাই আমাৰ প্ৰাথমিক শিক্ষা প্ৰাক প্ৰাথমিক শিক্ষা হাইস্কুলীয়া শিক্ষা উচ্চ শিক্ষা সকলোৱে আপোনাৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত গুণোৎসৱে আমাক কেনেদৰে আমাৰ প্ৰয়োজনীয়তাসমূহ দেখাব এয়া কিন্তু অলপ জানিবলগীয়া কথা আছে কাৰণ যোৱা দুবছৰত আমি যিবিলাক ৰিপৰ্ট দিলোঁ সেই স্কুলখনৰ উন্নতিৰ বাবে যিবিলাক আমি প্ৰতিবেদন দিলোঁ সেই সময়ৰ মূল্যায়নকাৰীসকলে সেই প্ৰতিবেদন অনুসাৰে চৰকাৰে কিবা কৰিলে নে নাই সেয়া কিন্তু আমি আজিলৈকে গম নাপাওঁ নিশ্চয় এই পইণ্টটোৱে মই এতিয়া দৰ্শকৰ ওচৰলৈ এৰি দিছোঁ চৰকাৰেও শুনক এইটো কথা ডক্টৰ নিহাৰঞ্জন কলিতাই যিটো কৈছে যোৱাবাৰ গুণোৎসৱত তেখেতসকলেও পৰ্যবেক্ষণ কৰিবলৈ গৈছিলে কিন্তু তেখেতসকলে যিটো ৰিপৰ্ট দিলে বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে বা শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ কাৰণে সেই ৰিপৰ্টসমূহৰ কি হ'ল সেই উত্তৰ কিন্তু চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে ৰাইজক স্পষ্ট এতিয়ালৈকে কৰা নাই সেইটো স্পষ্ট কৰা দৰকাৰ এতিয়া আন্তঃগাঁথনিৰ কথা যিটো কথা কৈছিলে ডক্টৰ কলিতা আপুনি সেই আন্তঃগাঁথনি সম্পৰ্কত আমাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কি কয় আমি এবাৰ শুনো আহক কালি আমাৰ এটা অনুষ্ঠানত প্ৰাগ নিউজৰ এটা অনুষ্ঠানত ডাক্তৰ ৰণোজ পেগুৱে কৈছিল বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সম্পৰ্কত প্ৰথম কথা আমি 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনৰ অধীনত শিক্ষাক সাৰ্বজনীন আৰু বিনামূলীয়া কৰাৰ আমি প্ৰয়াস কৰিলোঁ আৰু ইয়াৰ পাছত আমাৰ যিখিনি শৈক্ষিকভাৱে পিছপৰা অঞ্চল মানে ব্লক আছিল
মানে এডুকেশ্যনেলি বেকৱাৰ্ড ব্লক সেই এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকবিলাকত আমি একোখনকৈ আদৰ্শ বিদ্যালয় আমি প্ৰতিষ্ঠা কৰিছোঁ আমাৰ কথাটো হ'ল যে গুণগত শিক্ষাটো আৰু উচ্চ মানদণ্ড সম্পন্ন শিক্ষা সকলো ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ প্ৰাপ্য অধিকাৰ যিসমূহ অঞ্চল এইবিলাকৰ পৰা বঞ্চিত হৈ আছে তো তাত এফালেদি আমি যদি চাওঁ এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকখিনি আছে সেইখিনিৰ কাৰণে আমাৰ আদৰ্শ বিদ্যালয় অভিযানটো আমাৰ চলি আছে ইতিমধ্যে আমাৰ 25খন বিদ্যালয় আমাৰ ৰান কৰি আছে এতিয়া 21খন নিৰ্মীয়মান অৱস্থাত আছে তাৰে একাংশ এবাৰ আৰম্ভ কৰিম আৰু তাৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰত্যেকটো সমষ্টিতে এনেধৰণে এডুকেশ্যনেলি বেকৱাৰ্ড অঞ্চলখিনিৰ কাৰণে একোখনকৈ আদৰ্শ বিদ্যালয় হ'ব চাহ বাগান অঞ্চলসমূহ আমাৰ কাৰণে শিক্ষাত আমাৰ যথেষ্ট পিছপৰি আছিল আৰু বাগানবিলাকত প্ৰাথমিক বিদ্যালয় আছিল যদিও আৰু বাগানৰ বাহিৰত কিছু সংখ্যক এমই স্কুল আছিল যদিও হাই স্কুল নাই বুলিয়ে ক'ব পাৰি সেইকাৰণে যোৱাবাৰ চৰকাৰখনৰ সময়তে 119খন টি গাৰ্ডেন মডেল স্কুল নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে মাটিৰ সমস্যাৰ কাৰণে 3খনত কাম আৰম্ভ নহ'ল কিন্তু 116খন আমাৰ আৰম্ভ হ'ল তাৰে 97খন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল আৰু এই বছৰ আমি চৰকাৰে টি গাৰ্ডেন মডেল স্কুল এই 97খন আমি এইটো শিক্ষাবৰ্ষৰ পৰাই আমি আৰম্ভ কৰিছোঁ আছিল এতিয়া শিক্ষামন্ত্ৰীয়ে গুণোৎসৱৰ উদ্দেশ্য সম্পৰ্ক কি কৈছিল সেইটো শুনিলেও তাৰপিছত আমাৰ আলোচনা কৰিবলৈ সুবিধা হ'ব শিক্ষামন্ত্ৰীয়ে কি কয় যে গুণোৎসৱ কিয় লাগে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে শিক্ষামন্ত্ৰী হৈ থাকোঁতে গুণোৎসৱ আৰম্ভ কৰিছিল আৰু তেতিয়া মই যিমান দূৰ বুজি পাওঁ তেখেতৰ ইচ্ছা আছিল প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰা কিন্তু 18ৰ পাছত 19ত আমাৰ কোভিড পৰিস্থিতি এটা আহিল আৰু কোভিড পৰিস্থিতিৰ লগে লগে 21ত নিৰ্বাচনো আহিল গতিকে 19, 20, 21 এই তিনিটা বছৰত গুণোৎসৱ নহ'ল আৰু এই বছৰ আমি সেইকাৰণে চৰকাৰখন আমি দায়িত্ব লোৱাৰ পাছতে আমি প্ৰস্তুতি আৰম্ভ কৰিলোঁ গুণোৎসৱ অনুষ্ঠিত কৰা এতিয়া গুণোৎসৱ সম্পৰ্কে সাধাৰণতে যিটো আটাইতকৈ ডাঙৰ ভুল ধাৰণা আছে যে ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে কিমান শিকিছে শিকা নাই সেইটোৰ মূল্যায়ন কৰাৰ কাৰণে গুণোৎসৱ বুলি ভাবে সকলো মানুহে সেইটো হয় কিন্তু সেইটো একমাত্ৰ নহয় ইয়াৰ লগত আনুষংগিক কেইবাটাও দিশ আছে যিটোক লৈ গুণোৎসৱ অনুষ্ঠিত কৰা হয় শিক্ষানুষ্ঠান বুলি যেতিয়া আমি কওঁ শিক্ষানুষ্ঠান অসম চৰকাৰৰ বেলেগ চৰকাৰী কাৰ্যালয় বা অনুষ্ঠানবিলাকৰ নিচিনা এটা অনুষ্ঠান নহয় এই অনুষ্ঠানটোত আমাৰ ছাত্ৰ ছাত্ৰীসকল সমাজৰ ছাত্ৰ ছাত্ৰীসকল পঢ়ে গতিকে কমিউনিটি এই শিক্ষা ব্যৱস্থাটোৰ এটা ষ্টেক হোল্ডাৰ এতিয়া ষ্টেক হোল্ডাৰ যদি হয় কমিউনিটিৰ পাৰ্টিচিপেশ্যন লাগিব তেওঁলোকৰ এটা দায়বদ্ধতা লাগিব কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত সমাজখনৰ কমিউনিটিৰ যিটো পাৰ্টিচিপেশ্যন বা দায়বদ্ধতা এইটোত ক'ৰবাত অলপ হিনদেৰি থকা বিশেষকৈ ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোক বিচ্ছিন্ন হৈ থাকে সমাজখন বিচ্ছিন্ন হৈ থাকে এতিয়া এই সমাজখনক শিক্ষানুষ্ঠানটোৰ লগত জড়িত কৰোৱা তেওঁলোকক সেন্সিটাইজ কৰোৱা আৰু নিৰবিচ্ছিন্নভাৱে তেওঁলোকক শিক্ষানুষ্ঠানটোক আগুৱাই নিয়াৰ কাৰণে জড়িত কৰোৱাৰ এটা প্ৰয়াস থাকি যায় আমাৰ এই গুণোৎসৱ এতেকে এই গুণোৎসৱত যি ধৰণৰ আমি পাব্লিচিটি দিছোঁ বা আমি তৃণমূল পৰ্যায়ত যি ধৰণৰ মবিলাইজেশ্যন কৰিছোঁ যে আমি গোটেই সমাজখনক কমিউনিটিটোক জড়িত কৰিব বিচাৰিছোঁ সেয়া ডক্টৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ক'লে মই ডক্টৰ দুলুমণি গোস্বামীৰ ওচৰলৈ আহিছোঁ শিক্ষামন্ত্ৰীয়ে শেহতীয়াকৈ এটা ক'লে কমিউনিটি পাৰ্টিচিপেশ্যন তেওঁ কৈছে যে অকল চৰকাৰৰ দায়িত্ব নহয় কমিউনিটি পাৰ্টিচিপেশ্যনৰ এটা কথা থাকে যাৰ কাৰণে হয়তো এনেকুৱা হ'ব পাৰে যদি শিক্ষানুষ্ঠান এখনৰ উন্নতি হোৱা নাই তাৰ কাৰণে কমিউনিটি পাৰ্টিচিপেশ্যনটো কিছু পৰিমাণে দায়ী হয়তো হ'ব পাৰে ঠিক তেনেকুৱা এটা আমি ভাবিব পাৰোঁ নেকি তেওঁ কৈছে যিটো হয় নেহাৰঞ্জন আচলতে শিক্ষামন্ত্ৰীয়ে যিটো দিশ কথা কৈছে সেইটো খুব এটা গুৰুত্বপূৰ্ণ দিশ কাৰণ যিকোনো শিক্ষা ব্যৱস্থা এটা ফলপ্ৰসূ হ'বৰ কাৰণে এই যিটো কমিউনিটি পাৰ্টিচিপেশ্যন সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ উদাহৰণস্বৰূপে মই যদি কওঁ আজি মিজোৰামখন মানে ভাৰতবৰ্ষতে এখন লিটাৰেচিৰ ক্ষেত্ৰত সাক্ষৰতাৰ ক্ষেত্ৰত উন্নত হৈছে যথেষ্ট পৰিমাণে এচিভ কৰিছে তেওঁলোকে গুজৰাটতো কৰিছে কিন্তু তেওঁলোকৰ এটা কথা মূল কথা হৈছে যে কমিউনিটি পাৰ্টিচিপেশ্যন খুব বেছি তেওঁলোকৰ এতিয়া কথা হ'ল কি যে আজি আমি যদি সৰ্বশিক্ষা অভিযানটো আৰম্ভ কৰাৰ পিছত বিদ্যালয়সমূহৰ কথা কওঁ আমি সৰ্বশিক্ষা অভিযানৰ সমালোচনা কৰোঁ ঠিকেই আছে বহুতখিনি লোফল আছিলে সেইবোৰ মই অস্বীকাৰ কৰা নাই কিন্তু প্ৰশ্ন হ'ল যে যিসকলে আমি সমালোচনা কৰোঁ বিভিন্ন ক্ষেত্ৰত সমালোচনা কৰোঁ যে আমি আমাৰ ঘৰৰ ওচৰৰ স্কুলখনত কি ঘটিছে নঘটিছে আমি কিমান পৰিমাণে খবৰ ৰাখিছোঁ
সেইটো এটা খুবেই সেইটোতে আচলতে কমিউনিটি পাৰ্টিচিপেশ্যনৰ মূল মানে যিটো দৰ্শন সেইটো সোমাই থাকে চ' গতিকে আচলতে প্ৰতিজন ব্যক্তিৰে আমি প্ৰতিজন শিক্ষিত ব্যক্তিৰে এইটো এটা দায়িত্ব যে মোৰ ওচৰৰ চুবুৰীয়া যিখন স্কুল আছে সেই স্কুলখনত ক্লাছবোৰ ঠিকে ঠাকে হৈছেনে সেই স্কুলখনৰ কিবা সমস্যা আছে নেকি এইখিনি সময়ত তদাৰক কৰাৰ কাৰণ উদাহৰণস্বৰূপে এই যেতিয়া বিদ্যালয়সমূহত প্ৰাথমিক বিদ্যালয়ৰ মই দেখা পাইছিলোঁ মই এবাৰ সৰ্বশিক্ষা মনিটৰিং কৰিছিলোঁ প্ৰায় 3 বছৰমান কৰিছিলোঁ তেতিয়া সমগ্ৰ অসমতে বিভিন্ন প্ৰাথমিক বিদ্যালয়সমূহ ভ্ৰমণ কৰি ফুৰিছিলোঁ তেতিয়া মই এটা কথা লক্ষ্য কৰিছিলোঁ তাতে যিবোৰ ধৰক সৰ্বশিক্ষাৰ পৰা ক্লাছৰুমৰ কাৰণে এলটমেণ্ট দিয়ে ফাইনেন্সিয়েল এলটমেণ্ট দিয়ে ক্লাছৰুম এটা হ'ব লাগে এটা ৰেম্প হ'ব লাগে চ' এইবোৰ বনাইছে ঠিকেই কিন্তু দেখা পাব যে ক্লাছৰুমটোৰ ষ্ট্ৰাকচাৰটো ভাল হোৱা নাই ৰেম্পটো হৈছে নামতহে ৰেম্প কৰিছে এতিয়া কথাটো হৈছে কি মানুহৰ হেডমাষ্টাৰক যদি সুধিও তেওঁ ক'ব যে ইঞ্জিনিয়াৰ তেনেকৈ কৰি থৈ গৈছে ঠিকাদাৰে এনেকৈ কৰি থৈ গৈছে এতিয়া প্ৰশ্ন হ'ল যে সেই ক্লাছৰুমটো ভালদৰে কৰিছেনে নাই সেই দায়িত্ব কিন্তু অকল চৰকাৰৰ নহয় চৰকাৰৰ লগতে চৰকাৰতো দায়িত্ব থাকিবই তাৰ লগতে কিন্তু দায়িত্ব থাকিব বিদ্যালয়ৰ শিক্ষকসকলৰ হেডমাষ্টাৰৰ আৰু লগতে এই গাঁওখনৰ বা ওচৰ চুবুৰীয়া লোকসকলৰ যদি সকলোৱে যদি এটা তদাৰক কৰে চকু ৰাখে যদি স্কুলখনৰ প্ৰতি তেতিয়া ধৰণে এনেকুৱা ধৰণৰ দুৰ্নীতি হ'বলৈ নাপায় গতিকে তেনেকুৱা ধৰণৰ বহুত হৈ যায় বহুত স্কুলত দেখিছোঁ ৰেম্প বনাইছে ৰেম্পটো আচলতে কামেই নাই বহুত শিক্ষকে নাজানে আনকি ৰেম্পটো কিহৰ কাৰণে তৈয়াৰ কৰিছে নামত এটা দুটামান ইটা গাঁঠি পেলাই থৈ দিছে সেইটো কৈছা কোৱা হৈছে ৰেম্প চ' আমাৰ গোটেই আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈছে এনেকুৱা ধৰণৰ গতিকে কথাটো হৈছে এনেকুৱা ধৰণৰ কমিউনিটি পাৰ্টিচিপেশ্যনৰ দিশটো খুবেই গুৰুত্বপূৰ্ণ আৰু এইবাৰ যিটো গুণোৎসৱত এটা পইণ্ট দিয়া হৈছে 5% দিয়া হৈছে বোধহয় কমিউনিটি পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত যে যোৱা বছৰ 10 আছিলে এইবাৰ 5% দিয়া হৈছে কাৰণ এইবাৰ 90% স্কলাৰশ্বিপত দিয়া হৈছে এইটো কিন্তু মই এটা কথা ডক্টৰ গোস্বামী তাৰ মাজতে এটা কথা নাহিব জানো কমিউনিটি পাৰ্টিচিপেশ্যনৰ যিটো কথা কৈছে আপুনি অসমতে এনেকুৱা কিছুমান অঞ্চল আছে যি অঞ্চলত সামগ্ৰিকভাৱে গোটেই অঞ্চলটোৰে শিক্ষিত লোকৰ সংখ্যা অতি কম আৰু বিশেষকৈ জনসজাগতা সৃষ্টি নকৰাকৈ আমি কমিউনিটি পাৰ্টিচিপেশ্যনটো কেনেকৈ আশা কৰিব পাৰোঁ প্ৰথম কথা জনসজাগতা মানুহখিনি সজাগ হ'ব লাগিব তেওঁলোকে এৱাৰ হ'ব লাগিব আৰু সেই অঞ্চলটো শিক্ষিত হ'ব লাগিব এনেকুৱাও অঞ্চল আছে য'ত অশিক্ষিতৰ সংখ্যাই বেছি তেনেহ'লে তেনেকুৱা একাংশ লোক লৈ বা তেওঁলোকৰ সজাগতাৰ নোহোৱা একাংশ লোকক লৈ আমি কমিউনিটি পাৰ্টিচিপেশ্যন কেনেদৰে আশা কৰিব শুদ্ধ প্ৰশ্নটো ঠিকেই কমিউনিটি পাৰ্টিচিপেশ্যন কেনেকৈ হ'ব সেইটো ডাঙৰ প্ৰশ্ন য'ত শিক্ষিত সংখ্যাৰ লোকৰ সংখ্যাই কম আৰু এইটো কাৰণতেই সৰ্বশিক্ষা অভিযানৰ দেখিছোঁ মই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানতো আছে এইটো যাতে কমিউনিটিৰ পাৰ্টিচিপেশ্যন বুলি তাতে এটা বিশেষ তাত এটা চেল আছেই তাৰ এজন প্ৰগ্ৰেম অফিচাৰ দিয়া হয় তেওঁৰ কমিউনিটি প্ৰগ্ৰেম অফিচাৰ কমিউনিটি পাৰ্টিচিপেশ্যন তেওঁলোকৰ নেতৃত্বত বহুতকেইজন আৰু অন্যান্য থাকে কৰ্মচাৰী থাকে চ' এওঁলোকৰ এই চেলটোৰ কামেই হ'ল যে টু মবিলাইজ দ্য কমিউনিটি যে মানে গাঁওখনৰ লোকসকলক কেনেকৈ স্কুলখনৰ বিকাশৰ ক্ষেত্ৰত ইনভলভ কৰাব পাৰি সেইটো গতিকে যদি আমাৰ ইয়াতে কমিউনিটি পাৰ্টিচিপেশ্যন হোৱা নাই তেতিয়াহ'লে কিন্তু মই কিন্তু দুখ দিম সেই চেলটোৰ গাত কিছু পৰিমাণে দুখ দিম কিন্তু মই অৰ্থাৎ তেওঁলোকে সফল হ'ব পৰা নাই অৰ্থাৎ কমিউনিটি পাৰ্টিচিপেশ্যন মবিলাইজ কৰিব পৰা নাই যদিহে হোৱা নাই এখন স্কুলত কমিউনিটি পাৰ্টিচিপেট কৰা নাই মানে কি তাৰ কাৰণে যিটো কনচাৰ্ণ অথৰিটি আছে তেওঁলোকে তাৰ কাৰণে দায়বদ্ধ শিক্ষক বা মানে প্ৰিন্সিপাল তেওঁলোকেও দায়বদ্ধ কিন্তু গতিকে কথাটো সকলোৰে দায়বদ্ধতা আছে আৰু এই ক্ষেত্ৰত সজাগতাটো খুবেই প্ৰয়োজন কাৰণ সজাগ নহ'লে কমিউনিটি পাৰ্টিচিপেশ্যন নহয় কমিউনিটি পাৰ্টিচিপেশ্যন মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰতে নহয় ঘৰৰ আগৰ ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰতো কমিউনিটি পাৰ্টিচিপেশ্যনৰ দৰকাৰ প্ৰাঞ্জল এই ক্ষেত্ৰত মই এটা মানে নিহাৰ মই এটা বিৰতিলৈ আপোনাৰ ওচৰলৈ আহি আছোঁ বিৰতিৰ পিছত মই পুনৰ আহিম নিহাৰ ৰঞ্জন কলিতাৰ ওচৰলৈ তাৰপিছত মই দিগন্ত কুমাৰ শৰ্মাৰ ওচৰলৈ আহিম দিগন্ত কুমাৰ শৰ্মাৰ ওচৰলৈ মই বহুত দেৰি অহা নাই মই কৈছোঁৱেই যে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ এটা আদৰ্শ দেখুৱাইছে গৰ্ডনত এতিয়া দুটা মই আকৌ পুনৰবাৰ কৈ দিছোঁ দৰ্শকসকলক যে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমত গৰ্ডনত পাঠদান আৰম্ভ হৈছে দুটা মাধ্যমত শিক্ষাদান আৰম্ভ হৈছে মই নিহাৰ ৰঞ্জন কলিতাৰ ওচৰলৈ আহিম আৰু দিগন্ত কুমাৰ শৰ্মাৰ ওচৰলৈ আহি আছোঁ এটা বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি এতিয়া এটা শিক্ষা অনুষ্ঠানৰ বিশেষকৈ বিদ্যালয়ৰ উন্নতিৰ ক্ষেত্ৰত কমিউনিটি পাৰ্টিচিপেশ্যন যিটো জনসাধাৰণৰ বা অঞ্চলটোৰ লোকৰ যিটো সহযোগিতা সেই সম্পৰ্কত শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে সেইটো নহ'লে উন্নতি সম্ভৱ নহয় সেই সম্পৰ্কত ডক্টৰ দুলুমণি গোস্বামীয়েও কৈছিলে মই ডক্টৰ নিহাৰ ৰঞ্জন কলিতাৰ সুধিব খুজিছোঁ সেই সম্পৰ্কত যে কমিউনিটি পাৰ্টিচিপেশ্যনক আপুনি কি দৃষ্টিৰে চায় হয় মানে সমাজৰ
সমাজৰ অংশগ্ৰহণ কমিউনিটি পাৰ্টিচিপেশ্যন শব্দটো শুনিবলৈ যথেষ্ট ধুনীয়া মানে কমিউনিটিখনে কেনেদৰে পাৰ্টিচিপেট কৰি আমাৰ ব্যৱস্থাটোক কৰি লৈ যাব পাৰে কিন্তু আমি যদি চাওঁ যে আমাৰ স্কুলসমূহত কিন্তু কমিউনিটিৰ ফালৰ পৰা বিভিন্ন ধৰণৰ অংশগ্ৰহণ থাকে যেনে মাতৃগোট থাকে সৰ্বশিক্ষাতে আমি দেখিছোঁ যে মাতৃগোট থাকে অভিভাৱকৰ গোট থাকে আৰু কোনোবা স্কুলত কেতিয়াবা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনো থাকে গতিকে কিন্তু এতিয়া এই কমিউনিটি পাৰ্টিচিপেশ্যনত এটা বিৰাট ডাঙৰ অন্তৰায় আমাৰ ক'ত হৈ আছে জানেনে যে যদি মোৰ সন্তানটোক মোৰ ঘৰৰ কাষৰ স্কুলখনত নপঢ়াই যদি মই 30 কিলোমিটাৰ আঁতৰৰ যিটো নেকি ময়ে হয়তো কৰিছোঁ যদি স্কুল এখনত পঢ়াওঁ তেনেহ'লে মই মোৰ কাষৰ স্কুলখনৰ প্ৰতি কিমান দায়বদ্ধতা পালন কৰিম গতিকে এয়া কেৱল ৰাজনৈতিক বা মুখ্যমন্ত্ৰী বা আমাৰ শিক্ষামন্ত্ৰীয়ে কোৱা শব্দ এটা নহয় কিন্তু এয়া আমাৰ সামাজিক এটা দায়িত্ববোধৰ প্ৰশ্ন কমিউনিটি পাৰ্টিচিপেশ্যন শুনিবলৈ ভাল কিন্তু মই মোৰ সন্তানটোক যদি কাষৰ স্কুলখনত নপঢ়াওঁ অলপ আগতে যেনেকৈ ডাঙৰীয়াই ক'লে যে ৰেম্প বনাইছে দুৰ্নীতি হৈছে অৰ্থাৎ মোৰ সন্তানটো যদি তাতে নপঢ়াওঁ সেই স্কুলখনৰ প্ৰতি মই কিমান দায়িত্ববোধ পালন কৰিম গতিকে গুণোৎসৱে কমিউনিটি পাৰ্টিচিপেশ্যনৰ কথাবোৰ চোৱাৰ লগে লগে কিন্তু চৰকাৰীভাৱেও আমাক কিন্তু তেনেকুৱা আৰু এটা কঠোৰতা লাগে য'ত নেকি আমি অভিভাৱকে নিজেই বাধ্য হওঁ অন্ততঃ নিজৰ ঘৰৰ কাষৰ স্কুলখনত পঢ়োৱাৰ যিখিনি কথা আমি আলোচনা কৰিছোঁ এয়া কিন্তু মডেলটোত ভাবি লৈছোঁ যে হয় আমাৰ ঘৰৰ কাষৰ স্কুলখনতে আমি নিজৰ সন্তানক পঢ়াইছোঁ গতিকে তেখেতসকলে কিমান দৰে তাতে অংশগ্ৰহণ কৰিছে কিন্তু বাস্তৱ সত্যটো হ'ল গাঁৱৰ অন্যান্য একেবাৰে ভিতৰুৱা গাঁৱৰ বাহিৰৰ বাদ দি কেইখনমানক অসমৰ কিন্তু বেছিভাগ ঠাইতে মফচলীয়া চহৰ বা অন্যান্য ঠাইতে আমি কিন্তু নিজৰ সন্তানক নিজৰ ঘৰৰ কাষৰ স্কুলখনত নপঢ়াওঁ এইটোৱেই বৰ ডাঙৰ সমস্যা আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন তাত হ'বই নোৱাৰে মই এতিয়া দিগন্ত কুমাৰ শৰ্মাৰ ওচৰলৈ শৰ্মা ডাঙৰীয়া মই এই বিষয়টোৰ অলপ আন এটা বিষয় সুধিব কৈছোঁ যিহেতু আজি মাধ্যমৰ বিষয়টো প্ৰসংগত উল্লেখ হৈছে আপুনি কি ভাবে যে অসমীয়া মাধ্যম হোৱাৰ বাবেই অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ অধোগতি হৈছে বুলি ভাবে নেকি আপুনি মাধ্যম অন্তৰায় নেকি তাত ক্ষেত্ৰত নিশ্চয় নহয় মাধ্যমটো অন্তৰে হ'বই নোৱাৰে কিন্তু এতিয়া মই যিটো বুজিছোঁ মোৰ ধাৰণাত কথাটো কৈছোঁ যে অসমীয়া মাধ্যমত পঢ়ি এজন ছাত্ৰই সি পিছত হায়াৰ ষ্টাডিত তাৰ অসুবিধা হ'ব এনে কথাও নহয় কিন্তু এতিয়া সমাজ ব্যৱস্থাত দেখা গৈছে যে ইংৰাজী মাধ্যমৰ প্ৰতি যেন আমাৰ অভিভাৱকসকলৰো এটা নিচা হৈছে যে ইংৰাজী মাধ্যমত পঢ়িলেই হ'ব ঠিক হ'ব গতিকে সেইকাৰণে প্ৰাইভেট স্কুলবিলাকৰ প্ৰতি মানুহৰ ধাউতিটো বাঢ়িছে গতিকে চৰকাৰী খণ্ডতো যদি ইংৰাজী মাধ্যম সোমাই দিয়া যায় অন্তৰ্ভুক্ত কৰা যায় তেতিয়া দুয়োটাই চলি যাব আৰু মাধ্যমটো কিন্তু মই নাভাবোঁ কেতিয়াও অন্তৰে হ'ব নোৱাৰে কাৰণ মাধ্যম আপুনি অন্তৰায় হ'ব বুলি নাভাবে মই ডক্টৰ দুলুমণি গোস্বামীৰ ওচৰলৈ আহিছোঁ মাধ্যম অন্তৰায় নেকি বিশেষকৈ অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ যি অধোগতি তাৰ কাৰণে মাধ্যম নেকি যে অসমীয়া মাধ্যমৰ হোৱাৰ কাৰণেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হৈছে হয় এইটো কিন্তু কিছু পৰিমাণে এইটো এটা ৰেছপনচিবল বুলি ক'ব লাগিব মাধ্যমটো এটা কথা কাৰণ মই সেইদিনাখন অলপতে গোৱালপাৰাত এখন বিদ্যালয়ৰ প্লেটিনাম জুবিলি উপলক্ষে দিয়া ভাষণতো মই এটা কথা কৈছিলোঁ স্কুলখনত যে আপোনালোকে যদি ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমৰ ইয়াত যদি আপোনালোকে ইণ্ট্ৰডিউচ কৰে যে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ 100% ছাত্ৰ ছাত্ৰী আৰু বৃদ্ধি হ'ব কিন্তু সেইটো সঁচা কথা কাৰণ আচলতে কথাটো হৈছে কি যে মাধ্যম যিয়েই নহওক এটা কথা হয় যে আগৰ শিক্ষাবিদসকলে সকলোৱে কৈ গৈছে আনকি কস্তুৰীৰংগম কমিটিটো কৈছে যে শিক্ষাৰ মাধ্যম হ'ব লাগিব মাতৃভাষা আইডিঅলজিকেলি সেইটো সুন্দৰ কথা সেইটো কাৰেক্ট কথা আমিও হয়তো সমৰ্থন কৰোঁ প্ৰেক্টিকেল নহয় বুলি ক'ব কিন্তু আজিৰ বাস্তৱ সেইটো কোৱা হৈছে কিন্তু বাস্তৱ কথাটো এইটোৱে হৈছে যে বৰ্তমান যে আচলতে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰে তেওঁলোকে অসমীয়া মাধ্যম বিচাৰে বা ৰিজনেল লেংগুৱেজ মাধ্যম বিচাৰে নে তেওঁলোকে ইংৰাজী বিচাৰে গতিকে এই গোটেই কথাটো নিৰ্ভৰ ডক্টৰ গোস্বামী এইটো এনেকুৱা প্ৰডাক্ট নেকি যে পাব্লিকে যি বিচাৰিছে আমি সেই প্ৰডাক্টটোকে দিম মই কস্তুৰীৰংগনৰ ডক্টৰ কস্তুৰীৰংগনে কি কৈছিলে এবাৰ চাই পেলাই মই অনুষ্ঠান সামৰিম our recommendation that the mother tongue or the home language or the regional language or the local language could be the medium of instruction stems from the better knowledge that we have today with respect to the type of effectiveness that the local language or the mother tongue provides for এয়া কস্তুৰীৰংগনৰ ভাষ্য অৰ্থাৎ আমি শিক্ষাক এটা প্ৰডাক্টলৈ লৈ গৈছে নেকি যে মাধ্যম ছাত্ৰ ছাত্ৰী বা বহু অভিভাৱকে বিচৰাৰ কাৰণে আমি ইংৰাজী মাধ্যম দিবলৈ বাধ্য হৈছোঁ নেকি বিষয়টো আৰু গভীৰতলৈ যোৱাৰ প্ৰাসংগিকতা আছিল আৰু পোষকতা আছিল কিন্তু সময় শেষ হৈ অহাৰ বাবে আজিলৈ সবিশেষ ইমানতে সামৰিব লগা হৈছিল সকলো অতিথিকে ধন্যবাদ জনাই আজিলৈ মই প্ৰাঞ্জল ফুকনে সবিশেষৰ পৰা বিদায় লৈছোঁ ধন্যবাদ